মই মিয়া ফিয়া কাৰো ছাপোৰ্টাৰ নহয়, মই মানুহৰ ছাপোৰ্টাৰ। যে মই মিয়া মানুহৰ ছাপোৰ্টাৰ নেকি? একদম মনত ৰাখিব। 1 নম্বৰ কথা, মই ট্ৰাইবেল মানুহৰ ছাপোৰ্টাৰ। 1 নম্বৰ কথা। 2 নম্বৰ কথা, মই অসমৰ খিলঞ্জীয়া মানুহৰ ছাপোৰ্টাৰ। 2 নম্বৰ কথা। 3 নম্বৰ কথা, যদি ভাৰতীয় হয় আৰু যদি তেওঁলোকে আনৰ মাটি দখল কৰা নাই, চৰকাৰী মাটিত বসবাস কৰি আছে, যদি ভাৰতীয় হয় দে, বিদেশী নহয়, মিয়া হওক বা বেংগলী হওক, বাঙালী হওক, যদি বিদেশী হয় নহব, বিদেশী খেদিমেই খেদিম। একদিন মোক সাহস দি চাওক, তাৰপিছত দেখিব আপোনালোকে একজন বিদেশী মই ক'তো থাকিব নিদিওঁ অসমত, একজন বিদেশী। কিন্তু যিসকল বৈধ ভাৰতীয়বিলাকক যিখিনি চৰকাৰী মুকলি ভূমিত তাত আকৌ ডিষ্টাৰ্ব নকৰোঁ। কিন্তু সেইবুলি পিজিআৰ ভিজিআৰ নিদিওঁ, সেইবুলি ট্ৰাইবেল লেণ্ডত নিদিওঁ। মোৰ কাৰণে হিন্দু মুছলমান একো নাই, মোৰ কাৰণে খ্ৰীষ্টান জৈন একো নাই, মোৰ কাৰণে বেংগলী মিয়া একো নাই, মোৰ কাৰণে মানুহ। কিন্তু কাক দিম? যে ভাৰতীয়। 1 নম্বৰ। আৰু ভাৰতীয় হলেও সেইবুলি আকৌ 6 শিডিউল এলেকাত পিজিআৰ আৰু ভিজিআৰ ভূমিত কাকো থাকিব নিদিব। পিজিআৰ আৰু ভিজিআৰ চৰকাৰী বাকী আছে, দিম আমি, কিয় নোৱাৰিম? অসমত মাটি আছে, দিব পাৰিম। কিন্তু কেতিয়াও কোনেও নাভাবিব আপোনালোকে মোক কোনোবাই প্ৰচাৰ কৰি থাকে যে এই মিয়াৰ ছাপোৰ্টাৰ। মই মিয়া ফিয়া কাৰো ছাপোৰ্টাৰ নহয়, মই মানুহৰ ছাপোৰ্টাৰ। স্পষ্টকে কৈ দিলো, ভাৰতৰ সংবিধান অনুসৰি যি বৈধ ভাৰতীয়, তেওঁ বঙালী হলেও মই ছাপোৰ্টাৰ, তেওঁ বিহাৰী হলেও মই ছাপোৰ্টাৰ, তেওঁ নেপালী হলেও মই ছাপোৰ্টাৰ, তেওঁ মিয়া হলেও মই ছাপোৰ্টাৰ, তেওঁ মুছলমান হলেও মই ছাপোৰ্টাৰ, তেওঁ জৈন হলেও মই ছাপোৰ্টাৰ, সকলোৰে প্ৰতি মই ছাপোৰ্টাৰ। কিন্তু সেইবুলি জনজাতি এলেকাত 6 শিডিউল এৰিয়া কেতিয়াও পিজিআৰ ভিজিআৰ ভূমি কাকো দখল কৰিবলৈ নিদিওঁ।